মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই মালা শৰ্মাই আজি তোমালোকৰ বাবে লৈ আহিছো নৱম মান শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ অধ্যায়টো। আজি আমি আলোচনা কৰিম ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে। প্ৰথম আমি ত্ৰিভুজ কি সেই বিষয়ে আলোচনা কৰিম আৰু পিছত আমি ত্ৰিভুজ সৰ্বসম কেনেকৈ হয় সেই বিষয়েও আমি আলোচনা কৰিম। আহাচোন আমি কিতাপৰ মাজলৈ যাওঁ। প্ৰথম আমি ত্ৰিভুজ তোমালোকে সৰুৰ পৰা ত্ৰিভুজৰ সম্পৰ্কে পঢ়ি আহিছা। ত্ৰিভুজ তোমালোকে জানা, আকৃতি ত্ৰিভুজৰ তোমালোকে চিনি পোৱা। এতিয়া চোৱা, তিনিডাল আমি এতিয়া নতুনকৈ কৈছো যে তিনিডাল যেতিয়া কটাকটি কৰা ৰেখাই সৃষ্টি কৰা আবদ্ধ ক্ষেত্ৰ। এতিয়া চোৱা, এই ৰেখাডাল যদি আমি বহাই দিওঁ, এফালে যদি বহাই দিওঁ, এফালে বহাই দিওঁ, চাবা এই দুডালে কটাকটি কৰিছে, এফালেও এডালে কটাকটি কৰিছে আৰু এফালেও এডালে কটাকটি কৰিছে। সেইকাৰণে কি বুলি কৈছে যে তিনিডাল কটাকটি কৰা ৰেখা, তিনিডাল কটাকটি কৰা ৰেখা আৰু যি ৰেখাই যিখিনি আবদ্ধ মানে হ'ল বন্ধ। এই তিনিডাল কটাকটি কৰা ৰেখায়ে যেতিয়া এটা আবদ্ধ ক্ষেত্ৰ সৃষ্টি কৰিলে, বন্ধ ক্ষেত্ৰ এটা সৃষ্টি কৰিলে, তাকে আমি কি বোলো? ত্ৰিভুজ বুলি কোৱা হয়। আৰু তেনেহলে আমি দেখিলো যে তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰকে ত্ৰিভুজ বোলে। আগতে আমি পাই আহিছিলো তিনিটা ক্ষেত্ৰ। গতিকে ত্ৰিভুজত তেনেহলে কি কি থাকিল? তিনিটা বাহু থাকিল। চোৱা, ত্ৰিভুজৰ তিনিটা বাহু থাকিল, তিনিটা কোণ থাকিল আৰু তিনিটা শীৰ্ষবিন্দু থাকিল। এতিয়া শীৰ্ষবিন্দু কোনটো, বাহু কোনটো আৰু কোণ কোনটো? এতিয়া আমি চাওঁ, এটা ত্ৰিভুজ যেতিয়া আমি অংকন কৰো, এইটো এটা, আমি ধৰো এইটো এটা ত্ৰিভুজ। আমি এইটো এটা ত্ৰিভুজ অংকন কৰিলো। আমি যদি ত্ৰিভুজটো ধৰা আমি নাম দি দিলো এ বি চি। এ বি চি এটা ত্ৰিভুজ। এতিয়া এই ত্ৰিভুজটোত আমি দেখিলো ইহঁত যোনকেইটাত আমি লগাইছে ৰেখা কিডাল, ক'ত কটাকটি কৰিছে? ইহঁতে কটাকটি কৰা বিন্দুকেইটা হ'ল, এটা হ'ল এ বিন্দু, এটা হ'ল বি বিন্দু আৰু এটা হ'ল চি বিন্দু। গতিকে এই বিন্দুকেইটাকে আমি কি কওঁ? শীৰ্ষবিন্দু বুলি কওঁ। গতিকে আমি ইয়াত লিখিব লাগিব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাৰ শীৰ্ষবিন্দু কি হ'ব? এ বি আৰু এটা হ'ল চি। ইয়াত তিনিটা শীৰ্ষবিন্দু থাকিলে, এটা হ'ল এ, এটা হ'ল বি আৰু এটা হ'ল চি। এতিয়া চাওঁ কি কি বাহুৰেনো ত্ৰিভুজটো গঠিত হ'ল। এৰ পৰা বিলৈ যিডাল বাহু, এডাল হ'ল এ বি, বিৰ পৰা চি লৈ হ'ল বি চি আৰু চিৰ পৰা এ লৈ হ'ল আমাৰ চি এ। গতিকে আমি বাহু কেইটা ত্ৰিভুজৰ তিনিটা বাহু আমি কি বুলি লিখিব পাৰো? এ বি, বি চি আৰু আমি চি এ। এই তিনিটা বাহু আমি পাই গলো। আৰু আমি তিনিটা বস্তু পালো। প্ৰথম শীৰ্ষবিন্দু তিনিটা পালো, এ বি আৰু চি। আৰু বাহু আমি পালো, এ পৰা বি লৈ এটা, বি পৰা চি লৈ এটা আৰু চি পৰা এ লৈ এটা। আৰু আমি এতিয়া চাম কোণ। এই ত্ৰিভুজটোত কি কি কোণ আছে চোৱা। এই কোণটোৰ নাম হ'ল চি এ বি। এটা কোণ হ'ল চি এ বি, আনটো কোণ হ'ল এ বি চি। এটা হ'ল এ বি চি আৰু আনটো কোণ হ'ল বি চি এ। অৰ্থাৎ আমি ক'ব পাৰো এই কোণটোক আমি যোনটো মাজত থাকে সেইটোৱে কোণ হয়। প্ৰথমটো হ'ল এ কোণ, দ্বিতীয়টো এ বি কোণ, প্ৰথমটো এ কোণ, দ্বিতীয়টো বি কোণ আৰু তৃতীয়টো চি কোণ হৈ পৰিল। অৰ্থাৎ আমি এই ছবিটো এটা ত্ৰিভুজ পালো আৰু ত্ৰিভুজৰ তিনিটা বাহু এ বি, বি চি আৰু চি এ পালো, যিটো মই ইতিমধ্যে তোমালোকক ক'লো।
কোণ পালো BAC ABC BC অৰ্থাৎ এইটো হল A কোণ এইটো হল B কোণ আৰু এইটো হল C কোণ আৰু তাৰ শীৰ্ষবিন্দু আমি পাই গলো ABC তোমালোকে মনত ৰাখিবা আৰু তোমালোকে জানাও যে এটা ত্ৰিভুজৰ তিনটা বাহু থাকে তিনটা কোণ থাকে আৰু তিনটা শীৰ্ষবিন্দু থাকে এতিয়া আমি পিছৰ চাখিনি চাও পিছৰ চোৱা এটা কথা আমি প্ৰমাণ কৰি দেখুৱাইছিলো যোৱা আগৰ ক্লাছত যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় কি হ'ব 180 ডিগ্ৰীৰ সমান হ'ব ই কেতিয়াও তাতকৈ বেছি বা কম কেতিয়াও হ'ব নোৱাৰে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় 180 ডিগ্ৰীৰ সমান আৰু এটা ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সদায় বেছি আমি এটা ত্ৰিভুজ যেতিয়া আমি আঁকিছিলো চোৱা এটো 5 আঁকিছো আমি 5 আঁকুতে এটো দেখিছো আমাৰ 4.1 আমি এটো A B C এতিয়া এটো দেখিছো আমি 5 cm এটো দেখিছো 5 cm আৰু এটো দেখিছো 4.1 cm আমাক কৈছে যে যিকোনো দুটা বাহুৰ যোগফল এতিয়া প্ৰথম দুটা বাহু যদি যোগ কৰো আমি 5 + 5 greater than তৃতীয় বাহুতকৈ এই যোগফলটো ডাঙৰ হ'ব is greater than 4.1 বা তোমালোকে যদি এই দুটাও লোৱা 5 + 4.1 is greater than 5 যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সদায় ডাঙৰ এই দুটা কথা আমি মনত ৰাখিব লাগিব এবাৰ চাও আমি পিছলৈ যাও এতিয়া আমি সৰ্বসমতা মানে কি সৰ্বসমতা সৰ্বসম বা সৰ্বসমতা হল সকলো ক্ষেত্ৰতে সমান নাইবা তেনেবোৰ আকাৰ যিবোৰৰ আকৃতি চাবা আকৃতি আৰু আকাৰ উভয়ে একে হয় আকৃতিও একে হ'ব লাগিব আকাৰো একে হ'ব লাগিব সমান আকাৰযুক্ত সমান আকৃতি বিশিষ্ট কে আমি কি বুলি কও সৰ্বসম আকৃতি বুলি কও এতিয়া বা তুমি যিবোৰ চিত্ৰৰ আকৃতি আৰু জোখ একে সেইবোৰক আমি সৰ্বসম আকাৰ বুলি কম আকৃতি একে আৰু সিহঁতৰ জোখো একে হ'ব লাগিব এতিয়া চাও সৰ্বসম আকাৰ ইটোৰ ওপৰত হিটো ৰাখিলে ইটোৱে হিটোক সম্পূৰ্ণভাৱে ঢাকি ৰাখিব লাগে এতিয়া চোৱা এই দুটা আমি দেখিছো এটো যদি ইটোৰ ওপৰত আমি দি দিও তেতিয়া হিহত দুটা কি হ'ব সম্পূৰ্ণৰূপে মিলি যাব অৰ্থাৎ এই দুটা আকৃতি আমি কি বুলি কম সৰ্বসম আকৃতি আকৌ তেনেকৈ এই দুটাক আমি কম আৰু এই দুটাকো আমি সৰ্বসম আকৃতি বুলি কম আমি এতিয়া তোমালোকৰ মনত প্ৰশ্ন হয় হ'ব পাৰে যে সৰ্বসমৰ বিষয়েনো আমাৰ পঢ়াৰ কি দৰকাৰ ইমান আমাৰ কিহৰ দৰকাৰ যে আমি সৰ্বসম আকৃতিৰ কথা বুজিব লাগে এতিয়া তোমালোকে চোৱা আমি যেতিয়া চাহ বা পানী খাবলৈ আমি যেতিয়া ডিসপোজেবল কাপ বিলাক বা প্লেট বিলাক বা গিলাস বিলাক কিনি আনো আমি এটা ভিতৰত এটা সোমাই 100টা গিলাসও আমি ইমানখিনি জেগাৰ ভিতৰতে ৰাখিব পাৰো হিহত যদি আমি সৰ্বসম আকাৰত নবনালো হেতেন হিহতক কেতিয়াও আমি এটাৰ মাজত এটা সোমাব নোৱাৰিলো হেতেন অৰ্থাৎ ইটোৰ লগত হিটো হিহত সম্পূৰ্ণৰূপে মিলি যায় গতিকে আমাৰ যেটো ঔদ্যোগিক ক্ষেত্ৰখন বা বাণিজ্যিক ক্ষেত্ৰখনত সৰ্বসম আকৃতিৰ ব্যৱহাৰ বহুত আমি এতিয়া এটা পেনই ধৰো পেনত যেতিয়া আমি এডাল ৰিফিল ভৰাব লাগে এটা নিৰ্দিষ্ট পেনত নিৰ্দিষ্ট ৰিফিলডালহে ভৰিব অৰ্থাৎ তাতো আমাৰ সৰ্বসমতাৰ প্ৰয়োগ হৈছে অকনমান ডাঙৰ বা অকনমান সৰু হলে আমি তাত ভৰাব নোৱাৰো অৰ্থাৎ এই ৰিফিল কিডাল সৰ্বসম নহব এতিয়া যিহেতু তোমালোকে গম পালা যে আমাৰ ব্যৱহাৰিক ক্ষেত্ৰত সৰ্বসমৰ গুৰুত্ব অপৰিসীম গতিকে তোমালোকে এই পাঠটো মই আশা কৰো অতিকে মন দি পঢ়িবা আৰু নিজৰ ধাৰণাবিলাক দৃঢ় কৰি নিজৰ ব্যৱহাৰিক ক্ষেত্ৰত তাক প্ৰয়োগ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা আহাচোন আমি আৰু পিছলৈ যাওঁ এতিয়া ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে আমি চাওঁ যদি এটা ত্ৰিভুজৰ চাবা মন কৰিবা
বাহু আৰু কোণ আন এটা ত্ৰিভুজৰ সংশ্লিষ্ট বাহু আৰু কোণ আন এটা ত্ৰিভুজৰ সংশ্লিষ্ট বাহু আৰু কোণৰ সমান হয় তেন্তে সেই ত্ৰিভুজবোৰক আমি সৰ্বসম বুলি কওঁ আৰু এই চিনডাল তোমালোকে দেখা পাইছা সৰ্বসম বুজাবলৈ আমি এডাল চিন ব্যৱহাৰ কৰোঁ এডাল চিন বুজিলে বুজাব পাৰি সিহঁত সমান আৰু সৰ্বসম সম্পূৰ্ণ দুটা ধাৰণা দুটা সমান বস্তু সৰ্বসম নহবও পাৰে গতিকে সৰ্বসম বুজাবৰ কাৰণে আমি এই চিনটো পিছত আমি ব্যৱহাৰ কৰিম এতিয়া চোৱা তোমালোকে যদি দুটা ত্ৰিভুজ দুটাৰ নাম কৈছে ABC আৰু এটা PQ সৰ্বসম ধাৰণাত এটা কথা মনত ৰাখিব লাগিব যে তোমালোকে যে সংশ্লিষ্ট বা অনুৰূপ কোণ আৰু বাহুটো তোমালোকে যেতিয়া লও হেতু কথাত সাৱধান হ'ব লাগিব যেতিয়া চোৱা ABC যদি PQ ৰ আমি সৰ্বসম বুলি লিখো তাত আমাৰ কি হ'ব লাগিব যে এই শীৰ্ষবিন্দু A টু P ৰ সৰ্বসম B টু Q C টু R ৰ তেনেদৰে AB ডাল PQ AB ডাল কিন্তু QR ৰ সমান হয় বুলি আমি ক'ব নোৱাৰো তেনেকৈ BC QR AC PR আৰু কোণ A টু P কোণৰ সমান B টু Q কোণৰ সমান আৰু C টু R কোণৰ সমান হ'ব লাগিব আমি আহাচোন ছবি আঁকি আমি দেখাও এতিয়া আমাক ইয়াত দেখাইছে যে এটো হল A B C আৰু এটো হল P Q R আমি নাম দিওতে সদায় সাৱধান হ'ব লাগিব আমি যদি কওঁ যে এই A B C আৰু P Q R ত্ৰিভুজ দুটা সৰ্বসম তেনেহলে আমাৰ এই A কোণটো P কোণৰ সমান হ'ব লাগিব কিন্তু A B কোণটো P কোণৰ সমান লিখিলে ভুল হ'ব গতিকে যেতিয়া তোমালোকে লিখিবা A B C P Q R তেতিয়া আমি ত্ৰিভুজ দুটাও আমি কেনেদৰে লিখিব লাগিব ত্ৰিভুজ A B C সৰ্বাংগসম ত্ৰিভুজ P Q R বুলি লিখিলেহে হ'ব আমি যদি BAC বা QRP বুলি উল্টা পুল্টা কৈ লিখো তেনেহলে আমি সঠিক উত্তৰটো পাবলৈ সক্ষম নহম এতিয়া চোৱা আমি কৈছো যে আমাৰ ত্ৰিভুজ এটাত কিমান অংশ থাকে আমি আগতে পাই আহিছো শীৰ্ষবিন্দু কি তিনটা শীৰ্ষবিন্দু থাকে তিনটা বাহু থাকে আৰু তিনটা কোণ থাকে আমি শীৰ্ষবিন্দু কিটা প্ৰথম চাও অনুৰূপ শব্দটোৰ ওপৰত তোমালোকে মন দিবা অনুৰূপ মানে একে ধৰণৰ গতিকে অনুৰূপ তিনিটা শীৰ্ষবিন্দু কি যে A আৰু P ইহত দুটা একে অনুৰূপ A আৰু P পিছৰটো আহিল B আৰু Q চোৱা এফালে যদি B আছে এটো হৈ গল Q আৰু শেষৰটো হল C আৰু R একিটা কি পালো আমি অনুৰূপ তিনিটা শীৰ্ষবিন্দু আমি পালো এবাৰ চাও আমি অনুৰূপ বাহু আমি জানো এফালৰ বাহুটো হল AB আৰু এফালৰ বাহুটো হল একে বাহু চোৱা এফালে A আৰু B আমি লগাই যিটো বাহু পাইছো হেতু হল AB আৰু P আৰু Q লগাই যিটো বাহু পালো হি হল PQ গটিকে আমি কৈছো অনুৰূপ বাহু হ'ব AB আৰু PQ এবাৰ আকৌ চোৱা ইয়াত আমি দুডাল দিছো এফালেও আমি দুডাল দিছো BC ডাল কাৰ সমান QR ৰ সমান গটিকে BC আৰু QR কি হৈ যাব তেনেহলে অনুৰূপ বাহু এইবাৰ আহিল আমাৰ এডাল তিনিডাল দিছো মই যে AC আৰু PR একিটা আমি বাহু পালো অনুৰূপ শীৰ্ষবিন্দু পালো অনুৰূপ বাহু পালো আৰু শেষত আহি গল আমি অনুৰূপ কোণ পালো অনুৰূপ কোণ চোৱা এই কোণটো এটো কোণ আমি কি এই কোণটো কাৰ লগত অনুৰূপ P লগত অনুৰূপ এটো হল B কোণটো আমাৰ Q লগত অনুৰূপ আৰু এফালে C কোণটো কাৰ হতে অনুৰূপ R ৰ হতে অনুৰূপ গটিকে তোমালোকে বুজি পালা যে অনুৰূপ কোণ কি আৰু সৰ্বসমতা যেতিয়াই আমি শিকাবলৈ লও বা শিকিবলৈ লও আমি অনুৰূপ কোণ বা অনুৰূপ শব্দটোৰ লগত আমি পৰিচিত হ'বই লাগিব এতিয়া চাও আমি চোৱা
এতিয়া চোৱা আমি এই অনুৰূপ অংশবিলাক ইতিমধ্যে আমি আলোচনা কৰিলো এবাৰ কি কৈছে যে সৰ্বসম ত্ৰিভুজত অনুৰূপ অংশবোৰ পৰস্পৰ সমান আমি যদি কওঁ এ বি সি সৰ্বসম পি কিউ আৰ তেনেহলে যিবিলাক অনুৰূপ অংশ পাও সকলোবিলাক সমান অৰ্থাৎ আমি এ বি সমান আমি পালো পি কিউ ইফালে বি সি সমান আমি পাম কিউ আৰ আৰু এ সি সমান আমি পাম পি আৰ তেনেদৰে পুনৰ ক্ষেত্ৰটো কোণ এ সমান আমি কোণ পি কোণ বি সমান কোণ কিউ আৰু আমি পাম কোণ চি সমান কোণ আৰ অৰ্থাৎ সৰ্বসম ত্ৰিভুজৰ ক্ষেত্ৰত অনুৰূপ অংশবোৰ সদায় সমান এইটো বস্তু যি দিছে আমাৰ হেতু আৰু সৰ্বসম ত্ৰিভুজত এটো সোৱা অতিকে আমাৰ দৰকাৰী এটো আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰিম সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ এই কথাখিনি এই গুটে লাইনটো আমি পিছত ব্যৱহাৰ কৰি থাকিম তাক আমি কি বুলি লিখিম সংক্ষেপে CPCT মানে corresponding parts of congruent triangles একে অনুৰূপ সৰ্বসম ত্ৰিভুজৰ congruent মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান congruent parts of congruent triangle CPCT আমি পিছত যেতিয়া ব্যৱহাৰ কৰিম আমি এই লাইনটো আমি বাৰে বাৰে লিখি না থাকো যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান কাৰণে আমি এটো কৰিলো আমি কম যে আমি CPCT ব্যৱহাৰ কৰি আমি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান বুলি ক'ব পাৰো এবাৰ চাও পিছৰটো এতিয়া সোৱা ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ চৰ্তসমূহ এতিয়া সোৱা আমি কৈছো দুটা ত্ৰিভুজ আমি সৰ্বসম হ'বলৈ হলে তাৰ অনুৰূপ বাহু আৰু অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আমি যদি চাও এতিয়া সোৱা দুটা ত্ৰিভুজ মই আঁকি লও therefore 4 4 5.2 এফালেও মই আঁকি লওঁ তেনেকৈ 4 4 4 4 5.2 এতিয়া এই দুটা ত্ৰিভুজ এটো ত্ৰিভুজৰ মই ধৰা নাম দিছো A এটো B এটো C এটো ত্ৰিভুজৰ নাম দিলো P কি নাম দিলো মই P এটো Q আৰু R এতিয়া সোৱা এই ত্ৰিভুজ দুটাৰ আমি কিমান পাৰ্ট পালো ধৰা আমি কৈছিলো যে কোন আমি তিনিটা কোন পালো ইয়াৰ অনুৰূপ কোন কোনটো কোন A আৰু কোন P অনুৰূপ কোন B আৰু কোন Q আৰু C আৰু কোন R এইকিটা হল অনুৰূপ কোন আৰু অনুৰূপ বাহু আমি কেতিয়া পালো কি পালো AB আৰু হল PQ PQ এবিলাক হল অনুৰূপ বাহু AB PQ তাৰপিছত BC আৰু QR আৰু হল CA আৰু হল RP এতিয়া একোজোৰ সবা এই গুটেখিনি আমি এবিলাক পালো অনুৰূপ বাহু বা অনুৰূপ কোণ এতিয়া কৈছো আমি একোজোৰ বাহু যিকোনো এজোৰ ধৰা AB সমান ধৰা PQ হলে আমি ক'ব পাৰিম নেকি যে ত্ৰিভুজ দুটা সৰ্বসম আমি নোৱাৰো বা একোজোৰ বাহু আৰু একোজোৰ কোণ বা আমি যদি আমি AB সমান PQ এটাহে পাইছো তেতিয়া আমি ক'ব নোৱাৰো যে ABC সৰ্বাংগসম PQR বা এজোৰ কোণ মাত্ৰ কোণ A সমান কোণ P আৰু আমাক AB এই দুটা বস্তু দিয়া আছে আমি পাৰিম নে
ত্ৰিভুজ দুটা সৰ্বসম হ'ব বুলি ক'বলৈ আমি নোৱাৰো তাত আমাৰ কি লাগিব যে কমপক্ষেও আমাক তিনিটা জোখৰ প্ৰয়োজন হ'ব হয় আমাক দুটা বাহু লাগিব এটা কোণ লাগিব বা দুটা কোণ আৰু তাৰ মাজৰ বাহুটো বা তিনিটা বাহু আমি পাই আহিছিলো সপ্তম মান শ্ৰেণীতে আমি সৰ্বসমতাৰ বিধি কিছুমান পাই আহিছিলো কি বিধি আমি পাইছিলো যে বাহু কোণ বাহু স্বীকাৰ্য কোণ স্বীকাৰ্য বাহু স্বীকাৰ্য আৰু অতিভুজ বাহু স্বীকাৰ্য গতিকে সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম কিন্তু তোমালোকে এটা কথা মনত কৰিবা যদি মাত্ৰ এযোৰ বাহু বা এযোৰ কোণ আৰু বা দুটা অকল দুটা বা এটা তথ্যৰে আমি দুটা ত্ৰিভুজ সৰ্বসম বুলি দেখাবলৈ সক্ষম নহম তাৰ বাবে আমাক কিছুমান বেলেগ বস্তুৰ প্ৰয়োজন হ'ব এতিয়া সেই কাৰণে আমি কিছুমান স্বীকাৰ্যৰ আমাৰ দৰকাৰ স্বীকাৰ্য বস্তুটো এতিয়া চোৱা কিছুমান আমাৰ থাকে স্বীকাৰ্য আৰু কিছুমান থাকে আমাৰ উপপাদ্য তোমালোকে জানিব লাগিব যে স্বীকাৰ্য আৰু উপপাদ্যৰ মাজত আমাৰ পাৰ্থক্যটো কি স্বীকাৰ্য আমি প্ৰমাণ কৰাৰ দৰকাৰ নাই থিওৰিটিক্যালি আমি প্ৰমাণ কৰাৰ দৰকাৰ নাই যিটো দিয়ে হেতু আমি প্ৰ্যাকটিক্যালি আমি হেতু ছবি আঁকি বা যিকোনো কৰি আমি দেখুৱালে হ'ব কিন্তু উপপাদ্য এটাত আমি সদায় কোৰ পৰা পালো আৰু স্বীকাৰ্য বিলাক ব্যৱহাৰ কৰি আমি এটা উপপাদ্য গঠন কৰো প্ৰথম স্বীকাৰ্যটোৰ চোৱা প্ৰথম স্বীকাৰ্যটো দিছে বা কু বা বিধি প্ৰথমটো আমাৰ দিছে বা কু বা বিধি এতিয়া বা কু বা মানে কি বা কু বা আমি সদায় এটো সংক্ষেপে লিখি থওঁ বা মানে হল বাহু কোণ বাহু আৰু ইংৰাজীত হেতুকে কয় SAS তোমালোকৰ যিকোনোতে আহিলে তোমালোকে পাৰিবা সাইড এংগল সাইড বাহু কোণ বাহু দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটাৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুই বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় কি আমি চাও দুটা ত্ৰিভুজ আমি সৰু সৰু দুটা ত্ৰিভুজ ধৰা লৈছো $60 ডিগ্ৰী কে ললো আমি দুটা আমি ত্ৰিভুজ ললো আৰু ত্ৰিভুজ দুটাৰ আমি নাম ধৰা দি ললো পি কিউ আৰ আৰু এটো ত্ৰিভুজৰ নাম দিলো আমি এ বি সি এই যদি ত্ৰিভুজ দুটা আমি কেতিয়া সৰ্বসম বুলি কম তাৰ আমি প্ৰতিটো কোণ বা প্ৰতিটো বাহুৰ জোখ জনাৰ আমাৰ প্ৰয়োজন নাথাকে তাৰ মাত্ৰ তিনিটা জোখ জানিলে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰো এটা প্ৰথম স্বীকাৰ্যটো দিছে আমাৰ বা কু বা স্বীকাৰ্য অৰ্থাৎ কি হ'ব এটাৰ দুটা বাহু এতিয়া আমি যদি এ পি কিউ লওঁ এফালে যদি এ বি লওঁ আৰু এটা বাহু ললো কিউ আৰ এফালে এটা ললো বি সি আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আমি বাহু দুটা লৈছিলো পি কিউ আৰু কিউ আৰ এতিয়া এই দুটাৰ মাজৰ কোণ কোনটো হ'ব এটো হৈ যাব মাজৰ কোণ যদি এই ত্ৰিভুজটোৰ এটো বাহু এটোৰ লগত সমান এটো বাহু এটো বাহুৰ লগত সমান আৰু সিহঁতৰ যি বাহু দুটাৰ যি দুটা মধ্যৱৰ্তী যিটো মধ্যৱৰ্তী কোণ হেতু সমান অৰ্থাৎ আমি তিনিটা জোখে পালো এই যিকিটা যদি সমান তেনেহলে আমি কি কম সেই ত্ৰিভুজ দুটা আমি যদি পি কিউ সমান এ বি কিউ আৰ সমান বি সি আৰু সিহঁতৰ মাজৰ কোণটো এংগল পি কিউ আৰ সমান এংগল এ বি সি হয় তেন্তে কি হৈ যাব বা কু বা স্বীকাৰ্য বা কু বা বাহু কু বাহু অৰ্থাৎ পি কিউ আৰ সৰ্বাংগসম ট্ৰায়াঙ্গল এ বি সি হৈ যাব এতিয়া চাও আমি ইয়াতে চোৱা এইকেইটাও আমাক দিয়া আছে চোৱা
এতিয়া ইয়াত দেখিছো আমি এ বিডাল হল 3 সেন্টিমিটাৰ আৰু কিউ বিডালো হৈছে 3 সেন্টিমিটাৰ অৰ্থাৎ এ বি সমান আমাক কৈছে পি কিউ আকৌ দেখিছে বি সি ডাল 4 কিউ আৰ ডাল 4 কিউ আৰ আৰু কোনটো কি পাইছো এংগল এ বি সি এই দুটা এটো সমান কিবা 3 cm পাই গৈছো এটো পাইছো 4 cm আৰু এংগল এ বি সি সমান এংগল পি কিউ আৰ সমান আমি কিমান পাইছো 70 ডিগ্ৰী গতিকে একিটা যেতিয়া পালো আমি কি লিখি দিব পাৰিলো তেনে হলে আমি কৈ দিব পাৰিলো যে ট্ৰায়াঙ্গল এ বি সি সৰ্বসম পি কিউ আৰ তোমালোকে হয়তো বুজিব পাৰিছা পিছৰটো চাও আমি এতিয়া আমি চাও সৰ্বসমতাৰ কু বা কু বিধি প্ৰথমটো আমি কি কলো চোৱা বা কু বা বাহু কোণ বাহু এবাৰ আমি কি পালো কু বা কু প্ৰথমটো আমি পাইছিলো বা কু বা এবাৰ আমি কি পালো কু বা কু তোমালোকে হয়তো বুজিবই পাৰিছা নাম দুটা দিউতে বা কু বা থাকুতে বাহু কোণ বাহু এবাৰ কি পালো আমি কোণ বাহু আৰু কোণ তাৰ মানে কি চাও উপপাদ্য এটো দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু সিহঁতৰ অন্তৰ্গত চোৱা মাজৰ দুটাৰ মানে বাহুটো আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব আমি কৰি চাও এটা বেলেগ পেজ লৈ লও আমি 5.5 5.5 আৰু 7 লৈছো এফালেও কি পালো আমি এডাল লৈছো 5.5 আর এতিয়া যদি চাও আমি এ কোণটো আৰু এ কোণটো সমান বুলি আমি ধৰি লৈছো যদি যদি এংগল পি এ সমান এংগল পি আৰু এ বি সমান যদি পি কিউ আৰু এংগল বি সমান যদি এংগল কিউ হয় তেনেহলে এতেকে এ বি সি সৰ্বাংগসম হ'ব পি কিউ আৰৰ হতে সৰ্বাংগসম হ'ব অৰ্থাৎ এটো এটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহুটো এবাৰ মাজৰ বাহুটো আমি ললো তেতিয়া সৰ্বসম হ'ব কু বা কু দুটা কোণ আৰু সিহঁতৰ অন্তৰ্গত কোণ দুটাৰ মাজত যেটো আমি বাহু পাও সেই বাহুটো আমাৰ সমান হলে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব এতিয়া চোৱা এটো চোৱা ইয়াত কৈছে এংগল বি সমান এংগল ই এংগল সি সমান এংগল এফ আৰু এ বি সি ডাল ই এফৰ সমান এই দুটা কোণ আৰু মাজৰ বাহু কিটাল হলে ত্ৰিভুজ এ বি সি সমান ডি ই এফ হ'ব এতিয়া চোৱা কু কু বা বিধি আমি ইতিমধ্যে এতিয়ালৈকে কি পালো প্ৰথমটো আমি পালো বা কু বা পিছৰটো আমি পালো কু বা কু এবাৰ আমাক আকৌ কৈছে কু কু বা এটা প্ৰথমটো আছিলে দুটা বাহু আৰু সিহঁতৰ অন্তৰ্গত কোণটো এটোত আছিলে আকৌ দুটা কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহুটো এবাৰ চোৱা কু কু বা মানে হৈছে দুটা কোণ থাকিব দুটা কোণ সমান হলে ত্ৰিভুজটোৰ আৰু যদি যিকোনো এটা বাহু সিহঁতৰ মাজৰ বাহুটো নহৈ যিকোনো এটা বাহু হলেও ত্ৰিভুজ দুটা সৰ্বংগসম হ'ব দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি ত্ৰিভুজ দুটাৰ যিকোনো দুযোৰ কোণ
আৰু এজোৰ অনুৰূপ বাহু কোন এটো চোৱা এই দুটা কোণ কিন্তু তাৰ মাজৰ বাহুটো আমি লোৱা নাই এটো বাহু সমান তেতিয়াও কিন্তু ত্ৰিভুজ দুটা সৰ্বসম হ'ব এইখিনিতে মই এটা কথা কওঁ আমি আগতে পাইছো আৰু এটা আমি পাইছিলো বা এটা ত্ৰিভুজৰ যদি তিনিওটা বাহু আনটো ত্ৰিভুজৰ তিনিওটা বাহুৰ লগত সমান হয় তেতিয়াও ত্ৰিভুজ দুটা সৰ্বসম হ'ব এতিয়া তোমালোকে কোৱাচোন যে বা কু এটা ত্ৰিভুজৰ এনেকুৱা বিধি আছে নেকি বাগ বিধি কিবা আছে নেকি এটা ত্ৰিভুজৰ যদি তিনিওটা কোণ সমান হয় আন এটা ত্ৰিভুজৰ কোণকিটাৰ লগত তেনেহলে ত্ৰিভুজ দুটা সৰ্বসম হ'বনে আমি চাওঁ এতিয়া এটা মই ত্ৰিভুজ আঁকিছো $55 আৰু 70 আমাৰ কোণকিটা কিমান লৈছো ইয়াত এটো হল 70 এফালে লৈছো আমি 55 এফালে লৈছো আমি 55 আৰু এটা যদি আমি ত্ৰিভুজ আঁকো আমি ওপৰটো কি আঁকিছিলো 70 55 চোৱা এটোৰো আমি কি পালো 70 ডিগ্ৰী এফালে আমি পালো 55 ডিগ্ৰী এফালে আমি পালো 55 ডিগ্ৰী আৰু এটা আমি ত্ৰিভুজ আঁকো এই ত্ৰিভুজটোৰো আমি এটো পালো 70 ডিগ্ৰী এতিয়া আমি এই ত্ৰিভুজ দুটা এটো ধৰা এ বি সি এটো পি কিউ আৰ আৰু এটো হৈ গল এম এন ও এতিয়া এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত আমি কি দেখা পাইছো ইয়াত চোৱা এটো ত্ৰিভুজৰো তিনিওটা কোণ ইয়াতো এ কোণ সমান এটো পি কোণ এই দুটা আমি ত্ৰিভুজ যদি লওঁ আকৌ বি কোণো সমান কিউ আৰু সি কোণ সমান আমি পাইছো আৰ যদি তিনিওটা কোণ ইটো ত্ৰিভুজৰ সমান হয় কিন্তু হিহতৰ যদি আমি আকৃতি চাওঁ আমি দেখিছো যে এটুতকৈ এটু ত্ৰিভুজ ডাঙৰ এটুতকৈ এটু ত্ৰিভুজ ডাঙৰ গতিকে হিহত কেতিয়াও সৰ্বসম হ'ব নোৱাৰে গতিকে কু বুলি কোনো আমাৰ সৰ্বসমতাৰ বিধি নাই আমি কি কৰিব লাগিব দুটা কোণৰ মাজত আমি এটা বাহু সমান হলেহে আমাৰ ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি ধৰিবলৈ পাৰো তোমালোকে সদায় মনত ৰাখিবা এটো পৰীক্ষাত আহে তোমালোকক খেলি মেলিত পেলাবৰ কাৰণে কয় কু বা হ'বনে নহয় কু বা কেতিয়াও নহয় কিন্তু বা বাহু স্বীকাৰ্য হ'ব পাৰে এবাৰ আহো আমি মূল্যায়নলৈ দুটা ত্ৰিভুজৰ বাবে চোৱা মন দি পঢ়া দুটা ত্ৰিভুজৰ বাবে যদি এটাৰ দুটা বাহু আৰু হিহতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুটা বাহু আৰু হিহতৰ মধ্যৱৰ্তী কোণৰ সমান হয় তেন্তে সৰ্বসমতাৰ বিধিটো কি হ'ব প্ৰথম চালো দুটা বাহু আৰু মাজৰ কোণ বাহু হৈ গলে তোমাৰ হ'ব এস আৰু মাজৰ কোণ এস এ এস অৰ্থাৎ বাহু কোণ বাহু গতিকে ইয়াত আমি কোনটো লিখিম বাহু কোণ বাহু বিধি পিছৰটো চাওঁ আমি যদি ত্ৰিভুজ এ বি সি আৰু পি কিউ আৰত এ সমান পি এ বি সমান পি কিউ আৰু বি সমান কিউ হয় তেন্তে আমি এইটো চাওঁ প্ৰথম আমি সূত্ৰটো আঁকি লওঁ দুটা ত্ৰিভুজ আমি সৰু সৰুকৈ আঁকি লওঁ এটো আমি এটো আছে 45 ডিগ্ৰী
তেনেদৰে আমি আৰু এটা ত্ৰিভুজ আঁকি লওঁ এই দুটা ত্ৰিভুজ যদি আমি আঁকিছো এটো 90 ডিগ্ৰী এটো 45 ডিগ্ৰী 90 ডিগ্ৰী A B C আৰু P Q R আৰু আমাক কৈছে এডালৰ সমান আমি কি দেখিছো কি কৈছে এংগল A সমান এংগল P A কোণটো এটো কোণৰ সতে সমান এটো কোণ B কোণটো Q কোণৰ সতে সমান B কোণটো Q কোণৰ সতে সমান আৰু আমাক কৈছে AB এডাল বাহু আমাৰ কাৰ সতে সমান PQ বাহুডালৰ সমান আমি কি দেখিলো এটো এটা কোণ মাজত বাহু কোণ মাজত বাহু কোণ গতিকে কোণটো হ'ব তেনেহলে আমাৰ ত্ৰিভুজ দুটা কোন দুটা ত্ৰিভুজ আমাৰ সৰ্বসম হ'ব ত্ৰিভুজ ABC ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR হ'ব ইয়াত আমি চাও PQR সমান BCA নহয় BAC PR PQ নহয় CBA নহয় আমাৰ শুদ্ধ উত্তৰটো হ'ব ABC সমান PQR মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি সৰ্বসমতাৰ এটা স্বীকাৰ্য পঢ়িলো আৰু এটা উপপাদ্য পঢ়িলো আমি এতিয়া পিছত এই স্বীকাৰ্য আৰু উপপাদ্য বিলাক ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ আমি অংক কৰিম আমি পিছৰ ক্লাছত আকৌ লগ পাম আজিৰ ক্লাছ মই ইমানতে সামৰিছো ধন্যবাদ